নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লাইছো সন্ধিয়াৰ প্ৰথম টুকুৱে গুৰুত্বপূৰ্ণ খবৰ সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ আৰু দুজনকৈ জোৱান শহীদ দেশৰ বাবে পুনৰ শহীদ হ'ল বীৰ জোৱান সন্ত্ৰাসবাদীৰে সংঘৰ্ষত দুই ভাৰতীয় সেনাৰ শহীদ নিশাৰে পৰা সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ সংঘৰ্ষ তুমুল সংঘৰ্ষত নিহত হৈছে চাৰিটাকৈ সন্ত্ৰাসবাদীৰ গুলিত দুই জোৱানেও হেৰুৱালে প্ৰাণ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত প্ৰচণ্ড গুলিয়াগুলি অঞ্চলটোত আৰু সন্ত্ৰাসবাদী থকাৰ সন্দেহ সন্ত্ৰাসবাদীক বিচাৰি নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত দেশৰ বাবে পুনৰ শহীদ হ'ল বীৰ জোৱান এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে কংগ্ৰেছ শাসিত তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে উষ্ম আদৰণি জনালে চন্দ্ৰবাবু নাইডুক তেলেংগানাৰে মুখ্যমন্ত্ৰীয়ে হাত মিলালে চন্দ্ৰবাবু নাইডুৱে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হ'ল চন্দ্ৰবাবু নাইডু ৰেৱন্ত ৰেড্ডিৰে বৈঠকক লৈ বিশেষ চৰ্চা তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সহযোগ বিচাৰিলে চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ তেলেংগানা ভ্ৰমণ চন্দ্ৰবাবু নাইডুৰ বৈঠকত দুই ৰাজ্যৰ বিভাজনৰ পিছত হোৱা সমস্যা সন্দৰ্ভত আলোচনা দুয়োখন ৰাজ্যৰ অমীমাংসিত সমস্যাৰ বিষয়ে আলোচনা কৰিব দুই মুখ্যমন্ত্ৰী এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে মহিলা টি20 এছিয়া কাপৰ টীম ঘোষণা ভাৰতীয় দলত স্থান লাভ উমা চেত্ৰীৰ সমগ্ৰ অসমবাসীৰ বাবে ভাল খবৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে উমা চেত্ৰী মহিলা টি20 এছিয়া কাপত খেলিব উমা চেত্ৰীয়ে BCCI ঘোষণা কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নাম দলটোত আছে হৰমনপ্ৰীত কৌৰ স্মৃতি মান্দানা শেফালী বাৰ্মা দীপ্তি শৰ্মা জেমিমা ৰেড্ডি গুয়েছ ৰিচা ঘোষ উমা চেত্ৰী পূজা বস্ককাৰ অৰুন্ধতী ৰেড্ডি ৰেণুকা সিং ঠাকুৰ দয়ালন হেমলতা আশা সুফানা ৰাধা যাদৱ প্ৰিয়ংকা পাটিল আৰু সাজনা সজিৱন এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে বাহন চলাই গৈ থাকোঁতে পথত সমস্যাৰ সন্মুখীন হৈছে নেকি আপুনি ফোন কৰক 1033 নম্বৰত লগে লগে লাভ কৰিব সহায় এক্সপ্ৰেছ হাইৱেত চলন্ত বাহনত সমস্যা হ'লেই ফোন কৰক 1033 নম্বৰত বাহন চলাই থকা অৱস্থাত কাৰিকৰী বিজুতি ঘটিছে নেকি আপোনাৰ বাহনত হঠাৎ বাহনত শেষ হৈছে নেকি ইন্ধন বিনামূলীয়াকৈ 5 পৰা 10 লিটাৰ পৰ্যন্ত লাভ কৰিব ইন্ধন চলন্ত অৱস্থাতেই বিকল হৈছে নেকি আপোনাৰ গাড়ীৰ বেটাৰী চকা পাঞ্চাৰ হ'লেও কৰক যোগাযোগ দুৰ্ঘটনাত পতিত হ'লেও লাভ কৰিব সহায় হঠাৎ গাড়ীৰ ভিতৰত আৰক্ষী অসুস্থ হৈ পৰিলেও এম্বুলেন্সৰ সুবিধাও পাব আপুনি এইসমূহ সুবিধা পাবলৈ ভালকৈ ৰাখক টুলকৰ পৰিশোধৰ ৰচিদ ৰাষ্ট্ৰীয় ঘাইপথত সমস্যাৰ সন্মুখীন হ'লেই লাভ কৰিব বিনামূলীয়াকৈ সহায় এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে আপোনাৰ ওপৰত আৰক্ষীয়ে ৰাখিছে নজৰ হেলমেট পৰিধান নকৰাসকলৰ প্ৰকাশ কৰিলে ফটো যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ হেলমেট পৰিধান নকৰাসকলৰ আৰক্ষীয়ে প্ৰকাশ কৰিলে ফটো থাকিব আপুনিও যদি হেলমেট পৰিধান নকৰাকৈ বাইক চলাইছিল তেন্তে সাৱধান হওক আপুনি হাজাৰ হাজাৰ লোকৰ ফটো ৰাখিছে অসম আৰক্ষীৰ হাতত প্ৰতিজন বাইক আৰক্ষীয়ে পৰিধান কৰক হেলমেট বাইকৰ চালক আৰু যাত্ৰী দুয়োজনে পৰিধান কৰিব লাগিব হেলমেট চাৰিচকীয়া বাহনৰ চালক আৰক্ষীয়ে লগাব লাগিব সিট বেল্ট বাইক আৰক্ষীয়ে পৰিধান কৰক ISI চিহ্নযুক্ত হেলমেট মোবাইলত কথা পাতি গাড়ী চলাব নোৱাৰিব আপুনি প্ৰতিগৰাকী ব্যক্তিকে এই আহ্বান কৰিছে আৰক্ষীয়ে নিজৰ সুৰক্ষাৰ বাবে মানি চলক ট্ৰেফিক নিয়ম মানি চলক আৰু সুৰক্ষিত থাকক বুলি মন্তব্য আৰক্ষীৰ এইসমূহ ফটোৰ তালিকাত প্ৰকাশ কৰিছে বৰপেটা আৰক্ষীয়ে এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে অধপতন একাদশ শ্ৰেণীৰ ছাত্ৰই অধ্যক্ষৰ লগত কৰিলে ভয়ংকৰ কাণ্ড
শিৱসাগৰত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ ঘটনা। একাদশ শ্ৰেণীৰ ছাত্ৰই চুৰি ডাকাত কৰে প্ৰধান শিক্ষকক। শিৱসাগৰৰ সাই বিকাশ একাডেমীত সংঘটিত হৈছে এই ঘটনা। ছাত্ৰজনৰ আক্ৰমণত মৃত্যু হৈছে প্ৰধান শিক্ষক ৰাজেশ বাবু। ঘৰৰ পৰা উভতি আহি এই ঘটনা সংঘটিত কৰিছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকী। ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।